ইমান পিছপৰা অঞ্চলবিলাকৰ পৰা আপোনালোক ইমানখিনি মানুহ আহি গোটেই ঠাক খাই থকা এই প্ৰেক্ষাগৃহটো অসমৰ সংবাদ মাধ্যমৰ সম্পাদক মোকেই দেখিছোঁ, মই বেলেগক দেখা নাই এতিয়ালৈকে। কোনোবাই হয়তো ভাবিব যে মই এইখিনি কিয় কৈছোঁ, কিয় মই নিজৰ কথা কৈছোঁ বা মই জহ মাৰিছোঁ। নাই মৰা জহ, মই কোৱা কথা আছে। যেতিয়া মই লাফিকুলৰ হত্যাৰ পিছদিনাখনি লাফিকুলৰ বাসগৃহত উপস্থিত হৈছিলোঁ, তাৰপিছত একাংশ মানুহে মোক সমালোচনা কৰিছিল। যিদিনাখন লাফিকুলৰ মৃত্যুৰ সোঁৱৰণত প্ৰথমটো আপোনালোকে কোকৰাঝাৰত সেই হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত অনুষ্ঠানটোৰ আয়োজন কৰিছিল, তেতিয়াও মোক বহুতেই সমালোচনা কৰিছিল। আৰু আজিও মই জানো এই অনুষ্ঠানটোত মই উপস্থিত থকাৰ পিছত বহুতেই হয়তো মোক আকৌ সেই একেই সমালোচনাৰে সমালোচিত কৰিব বা কাঠগড়াত থিয় কৰাব। আৰু সেইসকলকেই মই প্ৰথমতে ক'ব বিচাৰোঁ যে মই তেনেকুৱা ধদুৱা মানুহ নহয়। মই তেনেকুৱা মোক কোনোবাই সমালোচনা কৰিলেই মই ভীৰু বা কাপুৰুষৰ দৰে মূৰ পুলকা মাৰি ক'ৰবাত সোমাই যাম, মই তেনেকুৱা মানুহ নহয়। য'ত ডক্টৰ হীৰেণ গোহাঁই ছাৰ মুখ্য অতিথি হৈছে, য'ত হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ দৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা বিশিষ্ট অতিথি হৈছে, ৰকিবুল হুছেইন বা নৱশৰণীয়াৰ দৰে ৰাজনীতিকে য'ত ইয়াত আসন অলংকৃত কৰিছে, ত'ত মই কিছুমান কথা খোলাকৈ ক'বলৈ পালে মই ভালেই পাওঁ। আৰু সেইকাৰণেহে মই ইয়ালৈ আহিছোঁ। লাফিকুলৰ লগত মোৰ যিটো ব্যক্তিগত সম্পৰ্ক আছিল, বহু মানুহে হয়তো নাজানে। লাফিকুল APMCৰ সভাপতি হোৱাৰ সেই সময়ছোৱাৰ আৰু BTADৰ সেই জিলাবিলাকত সি কিমান কষ্ট কৰিছিল আপোনালোকে বহুতেই জানে, কিন্তু ময়ো কমকৈ নাজানো। লাফিকুলৰ যিটো চিন্তা, লাফিকুলৰ যিখিনি এই নিষ্পেষিত শোষিত মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ যিটো মনোভাৱ, কোনোবাই জানিছিল নে নাই নাজানো। যিসকলে মোক সমালোচনা কৰে, কিন্তু মই জানিছিলোঁ। কিয়? এইজন লাফিকুল মোৰ লগত নিশা 3:30 বজালৈকে মোৰ কাৰ্যালয়ত বহি কথা পাতিছিল, আলোচনা কৰিছিল। প্ৰায়ে যেতিয়া মোৰ কাৰ্যালয়লৈ আহিছিল, এই লাফিকুল সদায় 11:30 বজাৰ পিছতে আহিছিল। তেওঁ জানিছিল যে মই ৰাতি 11:30 বজালৈকে মই ব্যস্ত থাকোঁ কাৰ্যালয়ত, আৰু তেওঁক লাগিছিল সময়, আৰু সেই সময় লগাৰ সুবাদতেই সদায় সেই সময়ত আহিছিল। এই কথাখিনি আনকি লাফিকুলৰ ঘৰৰ মানুহেও জানিছিল, লাফিকুলৰ ভায়েকেও জানিছিল। মই যেতিয়া মৃত্যু হোৱাৰ পিছদিনাখন লাফিকুলৰ ঘৰত উপস্থিত হৈছিলোঁ, মাক আৰু লাফিকুলৰ ভায়েকে নিজেই কৈছিল যে আপোনাৰ লগততো দুপৰ নিশালৈকে কথা পাতিছিলগৈ গৈ। আৰু মই কোনখিনি কথা পাতিছিলোঁ লাফিকুলৰ লগত, ইয়াত যিহেতু আজি আপোনালোক গোটেই ডেকা শক্তিটো উপস্থিত আছে, মই সেইটোহে আপোনালোকক ক'ব বিচাৰোঁ যে ছাত্ৰ সংহতি দিৱস নামেৰে আজিৰ এই 5ম মৃত্যুবাৰ্ষিকীত যিটো অনুষ্ঠান ইয়াত আজি আয়োজিত হৈছে, আপোনালোক সেইসকল যিসকল BTADৰ এই জিলাকেইখনৰ শোষিত নিষ্পেষিত মানুহখিনিৰ ভূত ভৱিষ্যত, আপোনালোকবিলাকৰ ওপৰত আহি থকা দিনৰ বহুখিনি কথা নিৰ্ভৰ কৰে। যিখিনি কথা মই খোলাকৈ লাফিকুলক কৈছিলোঁ, আজিও মই সেই কথাখিনি আপোনালোকক ৰাজহুৱাকৈ ক'ব বিচাৰোঁ। মই কৈছিলোঁ যে যিটো বদনাম আছে, সংখ্যালঘু মানুহৰ বিৰুদ্ধে যিটো বদনাম আছে, বিশেষকৈ নামনি অসমৰ সংখ্যালঘু মানুহখিনিৰ ক্ষেত্ৰত যিটো সততেই বদনাম আছে, সেই বদনামৰ পৰা নিজকে মুক্তি দিবৰ কাৰণে যিখিনি কাম কৰাটো অতি জৰুৰী, লাফিকুল তোমালোকে সেই কামখিনি কৰা, নতুবা এই বদনামৰ পৰা কোনোদিন মুক্ত নহ'ব তোমালোক। মই খোলাকৈ কৈছিলোঁ। ইয়াতো মই সেই কথাটো ক'ব বিচাৰোঁ, যিকেইটা বদনামে অনবৰতে আপোনালোকক ৰুকি ৰুকি খায়, সেই বদনামকেইটাৰ পৰা আপোনালোক কেতিয়া মুক্ত হ'ব? যেতিয়া সেই কামখিনি আপোনালোকে কৰি দেখুৱাব। আৰু লাফিকুলক মই সেয়াই কৈছিলোঁ। তেওঁ বহুত চেষ্টা কৰিছিল
সি সদায় মোলৈ ফটো পঠিয়ায় যেতিয়া সি সেই মানুহৰ ওচৰলৈ যায় মই সি বুলি কিয় কৈছোঁ জানে মই তেওঁ বুলি ক'বলৈ মোৰ অলপ দূৰ লাগে কাৰণ ইমানেই মোৰ লগত ঘনিষ্ঠ আছিল মই নিজৰ ভাতৃৰ দৰে মৰম কৰিছিলোঁ আজিও মোৰ তাৰ কথা ক'বলৈ মোৰ ক'ৰবাত অসুবিধা হয় মোৰ আত্মিকভাৱে এটা আৱেগিকভাৱে তাৰ লগত মোৰ এটা সুসম্পৰ্ক হৈছে আৰু সেইকাৰণে মই মৃত্যুৰ খবৰ পোৱাৰ পিছত মই বাকৰুদ্ধ হৈছিলোঁ পিছদিনাখনি পুৱাই সেইকাৰণে তাৰ ঘৰত মই উপস্থিত হৈছিলোঁ আজিও মোৰ দুখ লাগিছে যে মই কাৰ হৈ কথা কৈ আছোঁ তাৰ মৃত্যুৰ দিনত এটা দিৱস উদযাপনত মই কথা কৈছোঁ মোৰ কষ্ট হৈছে কিন্তু তাৰপিছতো মই ক'বলৈ আহিছোঁ এই কাৰণেই যে সি যিখিনি চিন্তা কৰিছিল সেই চিন্তাখিনিক আপোনালোকে আগবঢ়াই লৈ যাওক ABMCয়ে আগবঢ়াই লৈ যাওক আমচুৱে সেইখিনি লৈ যাওক কিছু সময় পূৰ্বে ডক্টৰ হীৰেণ গোহাঁই ছাৰে যিকেইটা কথা কৈছে হাফিজ ৰছিদ আহমদ চৌধুৰী ডাঙৰীয়াই যিকেইটা কথা কৈছে সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই যিকেইটা কথা কৈছে সেই কথাকেইটাত মই মাত্ৰ যোগহে দিব বিচাৰিছোঁ মই সেইজন মানুহ যিজন মানুহে মই অসমখনত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ মই বিকাশ আৰু উন্নতি হোৱাটো বিচাৰোঁ মই কেতিয়াও নিজকে হিন্দু হৈ জীয়াই থাকিব নিবিচাৰোঁ মই কেতিয়াও নিজকে মুছলমান কৰি জীয়াই ৰাখিব নিবিচাৰোঁ মই কেতিয়াও নিজকে খ্ৰীষ্টান কৰি জীয়াই ৰাখিব নিবিচাৰোঁ মই সেইটোহে বিচাৰোঁ যে এইখন অসম আমাৰ সকলোৰে ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ সকলোৰে সম অধিকাৰ থাকিব লাগিব ইয়াত কোনোবাই আমাক এতিয়া হিন্দু কৰি জীয়াই ৰাখিব বিচাৰিছে আৰু কোনোবা জীয়াই থাকিব বিচাৰিছে কোনোবা মুছলমান হৈ জীয়াই থাকিব বিচাৰিছে আৰু কোনোবাই মুছলমান কৰি জীয়াই ৰাখিব বিচাৰিছে সেই দুয়োটা শ্ৰেণীৰ মই তীব্ৰ বিৰোধী মই খোলা কথা কৈছোঁ মই বিচাৰোঁ হিন্দু হৈ জীয়াই থকাতকৈ মুছলমান হৈ জীয়াই থকাতকৈ খ্ৰীষ্টান হৈ জীয়াই থকাতকৈ আমি জীয়াই থাকিব লাগে মানুহ হৈ মানুহ লফিকুলক সেই কথাকেইটাই কৈছিলোঁ যে তুমি ABMCৰ নেতৃত্ব দিছা হয় সংখ্যালঘু ছাত্ৰ সন্থাৰ BTD এলেকাটোৰ তুমি নেতা কিন্তু তুমি মনত ৰাখিবা যে তোমাৰ প্ৰধান দায়িত্ব এই সংখ্যালঘু মানুহখিনিক যিখিনি কামে সদায় হেঁচা মাৰি ধৰি ৰাখিছে তাৰ পৰা মুক্ত কৰা 2 অকল যে সংখ্যালঘু মানুহখিনিৰ মাজতেই তুমি নিজৰ আস্থা আৰু বিশ্বাস গঢ়ি তুলিবা সেইটো কথা নহয় BTDৰ অন্যান্য যিবিলাক জাতি জনগোষ্ঠী আছে সকলোৰে লগত তুমি সমন্বয় তুমি এটা সুসম্পৰ্ক অটুট ৰাখি সেই বিশ্বাস আৰু আস্থা জয় কৰি তুমি আগবাঢ়ি যাব লাগিব অকল এটা জনগোষ্ঠীক লৈ তুমি যদি আগবাঢ়ি যাব বিচাৰিছা তুমিও ক'ৰবাত উজুতি খাবা আৰু মই ভাবোঁ মোৰ দৰে চাগে আৰু বহুত অসমৰ স্বনামধন্য ব্যক্তিয়ে লাফিকুলক সেয়াই শিকাইছিল সেয়াই তেওঁক পৰামৰ্শ দিছিল সেই পথৰে পথিক হৈছিল কিন্তু আমাৰ দুৰ্ভাগ্য আদবাটতে কোনোবাই সেইগৰাকী সম্ভাৱনা কঢ়িয়াই অনা যুৱন এটাৰ জীৱন স্তব্ধ কৰি দিলে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে তেওঁ মৃত্যুৰ পিছত যিধৰণে ন্যায় পাব বুলি মানুহে আশা কৰিছিল আজি আশাহত হৈছে আৰু তেওঁ নিজে বিশ্বাস নকৰোঁ বুলি কৈছে মোৰো বিশ্বাস নাই কিন্তু তথাপিও মই আপোনালোকক ক'ম যে ন্যায় ব্যৱস্থাটোৰ প্ৰতি আইনী প্ৰক্ৰিয়াটোৰ প্ৰতি আমিতো বিশ্বাস ৰাখিবই লাগিব হয়তো কেতিয়াবা দেৰি হ'ব পাৰে আমি হয়তো এদিন ন্যায় পাবও পাৰোঁ হাৰ মানি গ'লে আমি ন্যায় নাপাম আমি যুঁজিম আমি জিকিম সেই মনোভাৱেৰে আমি কিছু কাম কৰিব লাগিব আৰু তেতিয়া হয়তো আমাৰ অলপ দেৰি হ'লেও আমি পাম কিয় ইতিহাসে তাকেই কয় সময় লাগে কেতিয়াবা আৰু আচল বিচাৰক কোন জানে কোৰ্টৰ জাজতকৈ মই ভাবোঁ আচল বিচাৰক হৈছে সময়ে উত্তৰ দিয়ে সকলোবিলাক আজি এই যে মানুহখিনিৰ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আগতে চিন্তা নাছিল আজিৰ সেই পৰিৱেশটো নাই আজি আপোনালোক সকলো ডেকা বন্ধু সুশিক্ষিত আৰু আপোনালোকে জানে খুব কৌশলেৰে কিছুমান কথা কোৱা হয় যে আজি অসমত 11খন জিলাত জনসংখ্যা বৃদ্ধি হ'ল সংখ্যালঘুৰ হয় কিন্তু সেই কথাটো কোৱা নহয় যে সেই একেই গোৱালপাৰা জিলাখনক সেই সময়ৰ যিখন এখন জিলা আছিল আজি সেই জিলাখনক কেনেকৈ ভাগ কৰি পেলাই
টুকুৰা টুকুৰ কৰা হ'ল। সেই একেটা সময়তে এই কথাটো কোৱা নহয় যে সেই সময়ৰ যিখন বৃহত্তৰ কামৰূপ জিলা আছিল, সেই কামৰূপ জিলাখনৰে যে মহকুমাবিলাকক পৰৱৰ্তী সময়ত জিলা কৰি দিয়া হ'ল, সেই কথাটো কোৱা নহয়। খুব সুন্দৰভাৱে কিছুমান মানুহৰ মাজত সুকীয়া ধৰণেৰে কথা উপস্থাপন কৰা হয় আৰু তাৰেই প্ৰভাৱ পৰৱৰ্তী সময়ত বেলেগ ধৰণে পৰে। আজি আপোনালোকৰ বেলেগ কাম একো নাই। মই ভাবোঁ ABMCয়ে এই কামখিনি কৰক। সেই অঞ্চলত আপোনালোক আটাইতকৈ ডেকা শক্তি। আগৰ মানুহে যি কৰিলে কৰিলে, আপোনালোকে অন্তত এই প্ৰগতিশীল মনটো লৈ নতুন চিন্তাৰে আপোনালোকে মানুহখিনিৰ মাজত এইটোৱে সজাগতা বৃদ্ধি কৰক। 1, শিক্ষা, 2, স্বাস্থ্য, এই দুটাত সৰ্বাধিক গুৰুত্ব দিয়ক। সৰ্বাধিক গুৰুত্ব দিয়ক যে শিক্ষাৰ পোহৰ অবিহনে কেতিয়াও এটা জাতি পৃথিৱীৰ বুকুত সুশিক্ষিত সুসভ্য জাতি হিচাপে উজলি নুঠে। সেই জাতিটো শিক্ষা লাগিবই। সেইকাৰণে যিখিনি মানুহে শিক্ষাৰ পোহৰৰ পৰা এতিয়াও বঞ্চিত, সেই মানুহখিনিৰ মাজত শিক্ষাৰ পোহৰ পেলাবৰ কাৰণে যিমান পাৰে আপোনালোকে চেষ্টা কৰক। 2, স্বাস্থ্য। বহুত এনেকুৱা মানুহ আছে স্বাস্থ্যক লৈ মুঠেও সজাগতা নহয়। তেওঁলোকে কবিৰাজ, তেওঁলোকে বেজ বেজালিতেই এতিয়াও বিশ্বাস কৰে। সেইটোৰ পৰা সেই মানুহখিনিক আপোনালোকে মুক্ত কৰক। 3, জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিটো আল্লাৰ দান বুলি কৈ ঢেৰ সন্তান জন্ম দিয়া যিটো প্ৰক্ৰিয়া এতিয়াও বহুতত অব্যাহত আছে, তাৰ আপোনালোকে তীব্ৰ বিৰোধিতা কৰক। বিৰোধিতা কৰক। সেই সৎ সাহস আপোনালোকে দেখুৱাওক যে আল্লাহৰ দান নহয় সন্তান জন্ম দিয়াটো। হ'ব নোৱাৰে, মানুহৰ নিজৰ ইচ্ছাৰ কথা। আজি যদি এজন হিন্দু পৰিয়ালৰ সন্তান জন্ম হৈছে 2জন, তেনেহ'লে আপোনালোকৰ সংখ্যালঘু অঞ্চলৰ বহু মানুহৰ পৰিয়ালৰ সন্তান জন্ম হৈছে 7টা-8টাকৈ। আৰু ইয়াত এটা জেনেৰেশ্যনৰ পৰা ইটো জেনেৰেশ্যন পাইগৈ মানে সংখ্যালঘু এলেকাত প্ৰায় 3-4টা জেনেৰেশ্যন হয়। কম বয়সত বিবাহ, এই সৰু সৰু ছোৱালীবিলাকক কম বয়সতেই বিয়া দি দিয়ে আৰু তাৰ ফলত কি হয়, কেতিয়াবা বহু বিবাহ কৰিবলগীয়া হৈছে। সংখ্যা বৃদ্ধি হৈছে তেনেকৈ, যিটোৰ সুযোগ লৈছে আন একাংশই। মই খোলাকৈ কথাখিনি কৈছোঁ, মোক আপোনালোকে কোনোবাই বেয়া পাব পাৰে, কিন্তু মই ভয় নকৰোঁ। আপোনালোকে বেয়া পালোঁ, মই সত্য কথা কৈছোঁ বুলি মোৰ বিবেক আৰু বুদ্ধিয়ে কয়। আৰু যিদিনাখনলৈকে এই অসমখনক মই নিস্বাৰ্থভাৱে বিবেক আৰু বুদ্ধিয়ে মোক ভাল পাবলৈ শিকাব, সেইদিনাখনলৈকে মই সঁচা কথাবিলাক ৰাজহুৱাকৈ কৈ যামেই। যোনেই মোক বেয়া পাওক, সমালোচনা কৰক, মই কোনো কেৰেপ নকৰোঁ। আপোনালোককো সেইকাৰণে কৈছোঁ, আপোনালোকে এই কামখিনি কৰক। জনগোষ্ঠীটোৰ মাজত যিটো শিক্ষাৰ পোহৰ নপৰা এতিয়াও মানুহ আছে, ছোৱালীবিলাকক অলপ পঢ়া শুনা কৰিয়েই যেনেকৈ বিয়া দি দিয়ে বা তেওঁলোক পলাই যায়, এই কামবিলাকৰ পৰা আপোনালোকে বুজাওক। আপোনালোক ডেকা শক্তিতে বুজাওক এইবিলাক ভুল, আমাৰ অন্যায়, আমি নিজে কৰি আছোঁ। 2, স্বাস্থ্যটোক লৈ সজাগ হ'বলৈ শিকাওক। মেডিকেলত যাবলৈ চেষ্টা কৰক। এই কবিৰাজ বেজ বেজালি এইবিলাকৰ পৰা আঁতৰাওক। 3, এই যে মই ক'লোঁ বাল্য বিবাহ বা বহু বিবাহ, এই প্ৰক্ৰিয়াটো একদম নোহোৱা কৰক। 4, একাংশ সংখ্যালঘু যুৱক আটাইতকৈ অপৰাধমূলক কাম কাজত জড়িত, সেই তেওঁলোক মুষ্টিমেয় সেই স্থানটোৰ কাৰণে গোটেই সংখ্যালঘু মানুহবিলাক বদনামী হৈ গৈছে। ড্ৰাগছতেই হওক, আন অপৰাধমূলক কাম কাজতেই হওক, তেওঁলোক জড়িত হোৱাৰ কাৰণে বদনামী হৈছে। সেই সজাগতাটো আনক। আৰু তাৰ কাৰণে কি লাগিব? সেই শিক্ষাই লাগিব। তাৰ কাৰণে কি লাগিব? এই সংখ্যালঘুৰ জনসাধাৰণৰ যিটো মুক্তি, যিটো বদনামৰ পৰা আঁতৰোৱাৰ চিন্তা, সেইখিনি আপোনালোকে কৰিব লাগিব। সেই সজাগতাটো আনক। গড় হত্যা, ড্ৰাগছ, বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কাজত যে আমাৰ একাংশ ডেকা বন্ধু জড়িত হয়, অৱস্থা বেয়া। কেতিয়াবা অভাৱেই স্বভাৱ নষ্ট কৰে, বা সেই স্বভাৱৰ কাৰণেই এটা পৰিয়াল, এটা জনগোষ্ঠী বদনামৰ ভাগি হৈছে। সেই তাৰ পৰা কোনে মুক্তি দিব?
নোৱাৰে আইন যিমানেই কঠোৰ নকৰক কিয় নহ'ব যেতিয়ালৈকে নিজে বুজি নাপাব যে এইটো ভুল এইটো আমি বেয়া কাম কৰিছোঁ যেদিনাখনলৈকে বুজি নাপাব তেতিয়ালৈকে নহ'ব আৰু এই সজাগতাখিনি আপোনালোকে আনক মই কিয় ক'লোঁ এই কথাখিনিকেই মই লাফিকুলক কৈছিলোঁ আৰু আজি লাফিকুলৰ অনুপস্থিতিত মই ৰাজহুৱাকৈ মই আপোনালোকক কৈছোঁ এই ছাত্ৰ সংহতি দিৱস লাফিকুলৰ এই মৃত্যু পঞ্চম মৃত্যু বাৰ্ষিকীৰ দিনটোত আজি আমচুৰ সভাপতি ৰেজাউল কৰিম ইয়াত আছে আগৰ আমচু আৰু এতিয়াৰ আমচুৰ মাজত পাৰ্থক্য হ'ল এই প্ৰগতিশীল মনটো লাগিব যিখিনি ভুল ভুল বুলি ক'ব লাগিব যিখিনি ভাল ভাল বুলি ক'ব লাগিব অকল বেয়াটো দেখিলেই নহ'ব ৰেজাউল কৰিমহঁতেও চৰকাৰৰ ভালটোক ভাল বুলি কওক আৰু চৰকাৰৰ যিটো ভুল ভুল বুলি কওক কোনোবা এটা চকুৰে চাই সকলোবিলাক একপক্ষভাৱে ক'লে নহ'ব দুইফালেদি কওক তেতিয়াহে মানুহৰ মাজত সেই আস্থা আৰু বিশ্বাসটো ঘূৰি আহিব যদি একপক্ষভাৱে কওঁ তেতিয়াহ'লে আমাৰ ভুল হ'ব মই ইয়াত কেইবাজনো বক্তা আছে যিহেতু ক'বলৈ বাকী আছে মই ইমানখিনি কথা ইয়াত ক'বলৈ অহা নাই কিন্তু মই এইটো কথা ক'ম সৌ সিদিনাখনলৈকে মোৰ দৃষ্টিত অসমখনত বৌদ্ধিকভাৱে আমাক নেতৃত্ব দিয়া তিনিগৰাকী পণ্ডিত আছিল তাৰে এজন মোৰ জীৱনৰ আদৰ্শ মোৰ জীৱনৰ গুৰু মোৰ কাৰণে মোৰ দ্বিতীয় দেউতা হোমেন বৰগোহাঁই ছাৰ আজি নাই কিন্তু ছাৰে মোক যিখিনি শিকাইছে ছাৰে যিখিনি মোক প্ৰভাৱিত কৰিছিল সেইখিনিকে মই মূৰৰ ওপৰত লৈ আগবাঢ়িব বিচাৰোঁ আৰু সেই দিশেৰে মই আপোনালোকক এটা কথা কওঁ আজিৰ দিনত যদি অসমত কোনোবা দুজন পণ্ডিত আছে অসমৰ জাতীয় জীৱনৰ যদি কোনোবা দুজন বিবেক সদৃশ মানুহ আছে যাৰ মুখলৈ চাই আমি কিবা এটা ভাবিব পাৰোঁ যাৰ মুখলৈ চাই কিবা এটা আমি আশা কৰিব পাৰোঁ সেই বিবেক আৰু সেই পণ্ডিত অভিভাৱক সদৃশ ব্যক্তি দুজনী মোৰ দৃষ্টিত হৈছে এজন ডক্টৰ নগেন শইকীয়া আৰু আনজন ডক্টৰ হীৰেণ গোহাঁই ছাৰ আৰু সেই অসমীয়া জাতিৰ দুয়োজন বিবেকৰ ভিতৰত আজি এজন আপোনালোকৰ ইয়াৰ মুখ্য অতিথি হৈছে ডক্টৰ হীৰেণ গোহাঁই ছাৰ গতিকে আপোনালোক সৌভাগ্যৱান মনত ৰাখিব যি দুগৰাকী ব্যক্তিৰ বয়স আজিৰ দিনত 83 বছৰ এই ডক্টৰ নগেন শইকীয়া আৰু এই ডক্টৰ হীৰেণ গোহাঁই ছাৰ এই দুয়োজনৰ বয়স আজিৰ দিনত 80ৰ উৰ্ধৰ যতদূৰ সম্ভৱ দুয়োজনেই 1939 চনত জন্মগ্ৰহণ কৰা ব্যক্তি আৰু আজিৰ দিনত তেওঁলোকৰ বয়স 83 এখেতসকলে আমাক যিখিনি শিকাইছে সৌ সিদিনাখনলৈকে হোমেন বৰগোহাঁই ছাৰে আমাক যিখিনি শিকাইছিল বিবেক সদৃশ অভিভাৱক সদৃশ এই ব্যক্তিকেইজনে আমাক যিখিনি পথেৰে খোজ কাঢ়িবলৈ কৈছে যাবলৈ সাহস দিছে প্ৰেৰণা দিছে পৰামৰ্শ দিছে আমি সেই পথেৰেহে খোজ কাঢ়িম হীৰেণ গোহাঁই ছাৰে ইয়াত সেই কথাখিনিকে কিছু সময়ৰ পূৰ্বে কৈছে সেইকাৰণে আপোনালোকক মই শেষত ডক্টৰ গোহাঁই ছাৰৰ সুস্বাস্থ্য কামনা কৰি এটা বিশাল হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছোঁ এই বয়সতো আহি লাখুটি লৈ ইয়াত ছাৰৰ মনৰ কথাখিনি কৈছেহি ছাৰৰ লগত বহু ক্ষেত্ৰত মোৰ চিন্তাধাৰা নিমিলিব পাৰে হীৰেণ গোহাঁই ছাৰৰ প্ৰত্যেকটো কথা মই সমৰ্থন নকৰিব পাৰোঁ কিন্তু সেই বুলি মই ৰাজহুৱাকৈ কৈছোঁ হীৰেণ গোহাঁই ছাৰৰ লগত ময়ো যুদ্ধ কৰিছোঁ কি বাতৰি কাকতত হওক কি টেলিভিশ্যনত হওক কিন্তু সেই বুলি ছাৰৰ যিটো পাণ্ডিত্য ছাৰৰ অসমৰ সমাজ জীৱনৰ প্ৰতি যিখিনি অৱদান কোনোবাই অস্বীকাৰ কৰিব পাৰে সেই ধৃষ্টতা মই কেতিয়াও দেখুৱাব নোৱাৰোঁ নাই মোৰ সেই ধৃষ্টতা মই ছাৰৰ ভৰিৰ তলৰ ধূলিকণাও নহয় জ্ঞান আৰু পাণ্ডিত্যৰ ফালৰ পৰা কিছুমান কথা মোৰ লগত নিমিলিব পাৰে ছাৰৰ মন সুকীয়া মোৰ মন সুকীয়া স্বাভাৱিকতেই তাত দ্বিমত থাকিব পাৰে সেইবুলি সকলো কথাৰ মই বিৰোধিতা কৰিম সেইটো নহয় হিমন্ত বিশ্ব শৰ্মা বহুতে ভাবিছে মই সকলো কথাৰ বিৰোধিতা কৰোঁ মই তেওঁ 1 নম্বৰ শত্ৰুৰ দৰে জ্ঞান কৰোঁ ভুল কথা তেখেতৰ ভালটোক মই ভাল বুলি ক'ব পৰা মোৰ সৎ সাহস আছে আৰু বেয়াটোক মই হাজাৰবাৰ বেয়া বুলি ক'ব পৰাও সৎ সাহস মোৰ আছে তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো মই একেই স্থিতি লৈছোঁ তৰুণ গগৈ ডাঙৰীয়াৰ ভালটোক মই ভাল বুলি কৈছিলোঁ আৰু বেয়াটোক মই বেয়া বুলি ক'বলৈ মই সৎ সাহস দেখুৱাইছিলোঁ আপোনালোকৰ এই BTD এলেকাৰী যেতিয়া প্ৰিয়া বসুমতাৰী নামৰ সেই
দশমমান শ্ৰেণীৰ ছাত্ৰীগৰাকীক নিষ্ঠুৰভাৱে দেউতাক মাকৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল NDFB নামৰ সেই নৰ পিপাসুকেইটাই যেতিয়া থকা সৰকা কৰিছিল গুলীয়াই 3 দিনলৈকে অসমত কোনো এটা মাত মতা নাছিল, ক'তো প্ৰতিবাদ হোৱা নাছিল। মই অস্থিৰ হৈ গৈছিলোঁ, মোৰ বুকুখনে কান্দিছিল। আৰু তেতিয়া মই নিজেই টক শ্ব' কৰি NDFBক চেলেঞ্জ কৰিছিলোঁ, আপোনালোকৰ সাহস আছে যদি মোক গুলীয়াই মাৰক বুলি। কিয় এই ছোৱালীজনীক মাৰিছে? কিয় এই ক্লাছ 10ৰ ছোৱালীজনীক মাৰিছে? ইমান কাপুৰুষ কিয়? নিৰস্ত মাক দেউতাকৰ সন্মুখত ক্লাছ 10ত পঢ়ি থকা ছোৱালীজনীক হত্যা কৰি কি বীৰত্ব দেখুৱাইছে? কি তাই গোপন আপোনালোকৰ এজেণ্ডা তেওঁ ক্ষতি কৰিছে? আৰু তাৰপিছত কি হৈছিল? গোটেই ৰাজ্যজুৰি ইমূৰৰ পৰা সিমূৰলৈ, আপচুৰ পৰা আচুলৈকে মহিলা সংগঠনৰ পৰা সকলো তেতিয়া জাগ্ৰত হৈছিল। আৰু সেই সময়ত অখিল গগৈ ডাঙৰীয়াই মোক কি বুলি কৈছিল? মই ইছ্যু ডাইভাৰ্ট কৰিছোঁ। গোলাঘাটত তেতিয়া এটা ইছ্যু খাৰা হৈছিল আৰু মই অখিল গগৈ আক্ৰমণৰ বলি হৈছিলোঁ ইছ্যু ডাইভাৰ্ট কৰা বুলি। অখিল গগৈ ডাঙৰীয়াও তেতিয়া মোক ভুলকৈ বুজিছিল। তৰুণ গগৈক মই বচাবৰ কাৰণে ইছ্যু ডাইভাৰ্ট কৰিছোঁ বুলি কৈছিল। কোনো মোৰ তেনেকুৱা মতলব চতলব নাই, এইবোৰ কৈ লাভ নাই। মই যিটো বিবেকে কৈছিল যে সেই ছোৱালীজনীক হত্যা কৰাটো অপৰাধ, অসমৰ মানুহে সেই সময়ত মৌন হৈ আছিল, মই তাৰ বিৰোধিতা কৰিব লাগে। আৰু সেইকাৰণে মই অপেন চেলেঞ্জ দিছিলোঁ NDFBক, যদি আপোনালোকৰ সাহস আছে তেনেহ'লে মোকেই গুলীয়াই মাৰক। কিয় সেই ছোৱালীজনীক মাৰিছে? আৰু মই আজিও কৈছোঁ আপোনালোকক যে এইবিলাক থাকিবই। মই জানো যে আপোনালোকৰ ইয়ালৈ অহাৰ পিছত মোক বহুতেই আকৌ সমালোচনা কৰিব, হয়তো মোক গোল গোল কৰি দেখুৱাব কাৰ লগত বহি আছে নিতুমণি শইকীয়া চাওক। এফালে ABMCৰ সভাপতি, আনফালে আমচুৰ সভাপতি, মাজত হয়তো হীৰেণ গোহাঁই ছাৰকো গোল গোল কৰিব আৰু মোকো কৰিব। কিন্তু সেইবিলাকলৈ মই ভয় কৰা ধতুৱা নহয়। মই অসমখনক ভাল পাওঁ, মোৰ অসম প্ৰেমটোক কোনেও মোক চাৰ্টিফিকেট দিব নালাগে আৰু কাৰো মোক তেনেকুৱা পৰামৰ্শও নালাগে। সমালোচনা কৰক, মই যোগাত্মক সমালোচনা সদায় স্বাগতম কৰিম। কিন্তু যিসকলে মোক ভাবিছে যে মোক সমালোচনা কৰি ধ্বংস কৰি দিব বা মোক ক'ৰবাত অপবাদ দি বদনাম কৰি অপযশ দি মোক ফিনিছ কৰি দিব, সেইসকলে জনা উচিত মোক যি সৃষ্টি কৰিছে তেওঁহে মোক ধ্বংস কৰিব পাৰিব। যি মোক সৃষ্টি কৰা নাই তেওঁলোকে মোক কেতিয়াও ধ্বংস কৰিব নোৱাৰে। সেইকাৰণে আপোনালোককো কৈছোঁ যে সদায় আছোঁ আপোনালোকৰ লগত, সদায় থাকিম। যেতিয়া আপোনালোকে ভাল কাম কৰিব সদায় থাকিম। কিন্তু যদি আপোনালোকে বেয়া কাম কৰে, যদি আপোনালোকে জাতিটোৰ ক্ষতি কাম কৰে, জনগোষ্ঠীটোৰ অন্যায় কৰে, তেতিয়াও কিন্তু মই আপোনালোকৰ বিৰুদ্ধে গুজৰিবলৈ মই কোনো কেৰেপ নকৰিম। ইয়ালৈ মোক বিশিষ্ট অতিথি কৰি মাতি আনিছে কাৰণে মই আপোনালোকক কিন্তু তাৰ পৰা ৰেহাইও নিদিম। মোৰ স্পষ্ট কথা। আজি জানি এই কথাটো মই এই ABMCৰ সভাপতি সম্পাদকৰ সন্মুখতেই কৈছোঁ। আশ্ৰাফুল ইছলাম আৰু টাইছন মোৰ খুব ভাল মৰমৰ ভাতৃ সদৃশ। কিন্তু তেওঁলোকে যদি ভুল কাম কৰে তেনেহ'লে আগন্তুক দিনত মই সেইটো ভুল বুলি ক'বলৈ মোৰ কিন্তু সৎ সাহস আছে। ইয়ালৈ মাতি আনিছে কাৰণে মই কোনো তেওঁলোকক যে বচাম সেইটো কথা হ'ব নোৱাৰে। মই খোলাকৈ কৈ থৈ গৈছোঁ। যদি মোক কংগ্ৰেছৰ সভালৈও মাতে, যদি মোক BJPৰ সভালৈও মাতে, যদি মোক অগপৰ সভালৈও মাতে, ৰাইজৰ দলৰ সভালৈও মাতে, জাতীয় পৰিষদৰ সভালৈও মাতে, আমচুৰ সভালৈও মাতে, আচুৰ সভালৈও মাতে, ABMCৰ সভালৈও মাতে, আপচুৰ সভালৈও মাতে, মই যাম। মই কিয় নাযাম? মই এজন সাংবাদিক, মই সকলো জনতাৰ লগত থাকিম। মোৰ লগত কোনো ৰাজনৈতিক এই লেবেল মাৰিব নোৱাৰিব। আৰু আপোনালোক অৰাজনৈতিকভাৱে এতিয়ালৈকে আছে, সেইকাৰণে অৰাজনৈতিকভাৱে জনগোষ্ঠীটোৰ উত্তৰণত আপোনালোকে কাম কৰক। ছাত্ৰ সংহতি দিৱস পাতিছে, সঁচা অৰ্থত সংহতিৰ কাম কৰক, কোনো সংঘাতৰ কাম নকৰিব। আৰু ইয়াত এই ছাত্ৰ সংহতি দিৱসত সংহতিৰ বাণী আছে কাৰণেই মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মোৰ কথাকেইটা মই ক'লোঁ। আৰু এইখিনিকে কৈ শেষত মই ABMCৰ সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এটা কথা মই কৈ থৈ যাওঁ শেষত, আপোনালোকে জানি ভাল পাব যে লাফিকুলক দিবলৈ মোৰ একো নাই। তাক মই ভাল পাওঁ, আজিও ভাল পাওঁ। সি য'তেই আছে তাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। সি ভালে থাকক। আজিৰ দিনটোত তাক সোঁৱৰণ কৰি মই 7:45 অভিমত অনুষ্ঠানটোৰ আয়োজন কৰিম। পাৰিলে আপোনালোকে চাব।